নমস্কাৰ বিজনেছ লাইন এডমিশ্যনত মই নিৰঞ্জন বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে দেখাই পাই আছে এইখিনি হৈছে আমেৰিকান ৰয়েল টাৰ্কি। সেই টাৰ্কি কুকুৰা চৰাৰ পোৱালি হয় এইখিনি। তো দেখাই পাইছে এইবিলাক হৈছে নানা ধৰণৰ কালাৰিংটো মিক্সিং আহে এইবিলাক যিবিলাক টাৰ্কি চৰাৰ পোৱালিখিনি আছে। আৰু ইয়াৰ পৰাও মানে বেলেগ বেলেগ ধৰণৰ বা বেলেগ বেলেগ কালাৰৰ পোৱালি ওলাব। এটা টাৰ্কি কুকুৰা চৰাৰ মানে যদি এটা কালাৰ দেখা পায় তাৰে পৰা বিভিন্ন ধৰণৰ কালাৰিং পোৱালি ওলাব। আৰু তলত যিখিনি আছে এইখিনি হৈছে আপোনাৰ যিটো ব্লেক চিকেন বুলি কয় সেই ব্লেক চিকেনৰ মানে পোৱালি তলত, আৰু কেইটামান লোকেল কুকুৰাৰ পোৱালি আছে আৰু কিছুমান ব্লেক চিকেনৰ পোৱালি আছে। তো টাৰ্কি কুকুৰা বন্ধুসকল পালনত অতি সহজ, একেবাৰে সহজ টাৰ্কি কুকুৰা পালন। মানে চাৰিওফালে ঘেৰাও কৰি অলপমান জাগা যদি ৰাখে সেইখিনিতে পালন কৰিব পাৰিব। কিন্তু যদি আপোনালোকে একেবাৰে কম খৰচত পালন কৰিব বিচাৰে তেতিয়াহ'লে মানে বাহিৰত এৰি দিব লাগিব। বাহিৰত এৰি দিলে কি হয়, ইহঁতৰ দানা পানী খৰচ একেবাৰে কম লাগে। বাহিৰৰ পৰা 70% ঘাঁহ খায় ইহঁতে আৰু 30% দানা দিলে হৈ যায়। আপুনি যদি ভাবে যে আমি দানা নিদিওঁ, মানে ঘৰৰ পৰা যি পেলনীয়া ভাত যায় সেইবিলাক দিব পাৰে বা অলপ ধান চাউল দিব পাৰে, বহুত ধুনীয়া। মানে খৰচ আমাৰ লোকেল কুকুৰাৰ নিচিনাই। লোকেল কুকুৰা জানে যে ঘৰত যদি 5টা 10টা লোকেল কুকুৰা আছে তেতিয়াহ'লে খৰচ নহয়। মানে দুপৰীয়া সন্ধিয়া বা ৰাতিপুৱা আৰু সন্ধিয়া সময় মানে অলপ অলপ মানে ধান চাউল দিলে হৈ যায়। তো এইবিলাকো একে চিষ্টেম, অলপ অলপ ধান চাউল দিলে হৈ যাব, দিনটো বাহিৰৰ পৰা ঘাঁহ খাব। খৰচটো একেবাৰে কম। কিন্তু লোকেল কুকুৰা আপোনাৰ 6 মাহত 1 কেজি বা 1 কেজি প্লাছ হ'ব। আৰু এইটো কুকুৰা চৰাই 6 মাহত আপোনাৰ যিবিলাক ফিমেল আছে ফিমেলখিনি 4 কেজি আহিব ওজন, আৰু মেলখিনি 6ৰ পৰা 7 কেজি আহি যাব 6 মাহত। তো দেখাই পাই আছে মানে ইমান ধুনীয়া, আৰু ইয়াৰ খৰচো মানে বহুত একেবাৰে কম। তো আপোনালোকে যদি পালন কৰিব বিচাৰে তেতিয়াহ'লে মানে টাৰ্কি কুকুৰা চৰাই পালন কৰিব পাৰে কম খৰচৰ মাজত। মানে ইয়াৰ অত্যাচাৰো কম। কিন্তু বেছিভাগ যদি আপোনালোকে ধেমালি কৰে, ডাঙৰ যিবিলাক মতা আছে তেতিয়াহ'লে মানুহ খেদিবলৈ যায় কেতিয়াবা। মানে গোটেইখিনিয়ে নাযায় মানুহ খেদিবলৈ, মানে মতাবিলাকে যায় কেতিয়াবা, যদি ইহঁতৰ মানে বেছিভাগ যদি অত্যাচাৰ পালে কেতিয়াবা মানুহ খেদিবলৈ যায়। আৰু টাৰ্কি কুকুৰা চৰাই, চীনা কুকুৰা চৰাই বা বহুত ধৰণৰ চৰাই চিৰিকটি আছে মোৰ লগত। সকলোবোৰ ভিডিঅ' আপোনালোকে পাই থাকিব। তো ভিডিঅ'ত লাইক এটা কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, সকলো ধৰণৰ আপডেট পাই থাকিব। আৰু যি এইবিলাক লাগে, মোৰ ঘৰ হৈছে কামৰূপ জিলা বক সমষ্টি মালিবাৰী সত্ৰ। যি লাগে যোগাযোগ কৰিব। ধন্যবাদ।